জুন মাহত মেট নহব জুন মাহত পৰমা ৰাজবংশী দিলীপ শইকীয়াই দলগাঁও মঙ্গলদৈ চিপাঝাৰৰ কাৰণে মোক 3টা দিন ঠিক কৰি দিয়ক বা দুদিনতে হৈ যাব আমি আহি চেক দি থৈ গুচি যাম 10,000 টকাৰ হ'ব হ'ব পাক্কা কিন্তু এটো লাগিবই না ফিক্স এটো নিদিলে মোৰে দিগদাৰি আছে এটো দিবই লাগিব এটা কিন্তু মই কওঁ 10,000 টকাটো শেষ নহয় 10,000 টকাৰ পিছত মোৰ চেষ্টা থাকিব মহিলাসকলক 25,000 দিয়া কেনেকৈ আমি 25,000 পাম সিদিনাখন বিহালীত আমি 10,000 টকা বিলাব গলো চেক লবত প্ৰায় 40,000 মহিলা সিদিনাখন গাড়ী মটৰ দিবলগীয়া হোৱা নাই সব নিজে নিজে আহিছে ঠিক আছে যেতিয়া এগৰাকী মহিলাই মোক ক'লে যে সেলফি এটা উঠি মই উঠক মোবাইলটোত কেমেৰাটো বেয়া উঠাব পৰা নাই কৈছে আজি এইটো মোবাইল বাদ দিম নতুন মোবাইল কিনি লম এই 10,000 টকাটো দি মোবাইলটো নিকিনিব সকলো মানুহে কয় মহিলাক দিছে পুৰুষক দিয়া নাই মহিলাক যি টকা দিও হিয়ে পুৰুষৰ ঘৰখন চলোৱাত সহায় কৰি দিয়া হয় নে নহয় আজি যদি গেছৰ দাম কমে অৰুণোদয় ঘৰত পাও সবচে উপকাৰ কাৰ হয় পুৰুষজনৰ হয় নে নহয় চিন্তাটো কমে না নাই কাৰণ ঘৰখন চলোৱাৰ দায়িত্বটো পুৰুষৰ মহিলাই অলপো যদি সহায় কৰি দিয়ে পুৰুষজনৰ কষ্টটো কমি যায় এই 10,000 টকাটো আপোনালোকে স্বামীৰ ব্যৱসায়ত দিয়ক মোৰ আপত্তি নাই নিজাকৈ কিবা এটা কৰক মোৰ আপত্তি নাই যিসকলে নিজাকৈ কৰিব বা স্বামীৰ ব্যৱসায়ত দিব তেওঁলোকে অহাবাৰ আকৌ 25,000 টকা পাব 100% গ্যাৰেণ্টি হ'ব এতিয়া আৰু কেইটামান নতুন আঁচনিৰ কথা মই ক'ব খুজিছো ক্লাস 9ত আমি সাইকেল দিও আমি দেউতাক মাকৰ যাতে কষ্ট কম হয় বিনামূলীয়া এডমিশন দিও নিযুত মইনা আঁচনি দিও যাতে ছোৱালী সকলে পঢ়া শুনা কৰিব পাৰে দেউতাক মাকৰ যাতে কষ্ট নহয় মূল লক্ষ্যটো কি ছোৱালীজনীক টকাটো দিয়া নাই নামত ছোৱালীজনী কিন্তু কষ্ট কাৰ কমিছে দেউতাক মাকৰ কমিছে হয় না নহয় গতিকে আলটিমেটলি আমি কাক সহায় কৰিছো দেউতাক আৰু মাকক এতিয়া আপোনালোকে চাওক কেইদিনমান আগতে মেট্ৰিকৰ ৰিজাল্ট দিলে আকৌ নতুনকৈ মেট্ৰিক পৰীক্ষা আহিব ধনী ঘৰৰ ল'ৰা ছোৱালীক মাক বাপেকে গাখীৰ খুৱাব নোটছ দিব টিউচন দিব পেন কাগজ দিব দুখীয়া মানুহৰ ল'ৰা ছোৱালীও গাখীৰ খাব লাগে না নাই পৰীক্ষাৰ আগত কিন্তু আমি ক'ৰ পৰা খুৱাম ঘৰততো পইচা নাই সেই কাৰণে এইবাৰ মেট্ৰিকৰ যিমান ক্যান্ডিডেট হ'ব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক মাহত মই 300 টকা বেংকৰ একাউণ্টত পঠাই দিম যাতে ল'ৰা ছোৱালী বিলাকে নোটছ কিনিব পাৰে দৰকাৰ হলে কাৰোবাৰ পৰা পঢ়িব পাৰে দৰকাৰ হলে আমাৰ দেউতাক মাকে কিতাপ কিনি দিব পৰা নাই গভৰ্ণমেণ্টৰো বিনামূলীয়া কিতাপত অহা নাই দুখন কিতাপ কিনি ল'ব পাৰে এইবিলাক কথা আগতে কংগ্ৰেছৰ দিনত কোনবাই চিন্তা কৰিছিলে একদম মনৰ পৰা কওকচোন চিন্তা কৰিছিলে সঁচা কথা কওক চিন্তা কৰিছিলে এতিয়া আমি কি চিন্তা কৰিছো এটা ল'ৰা যেতিয়া ডিগ্ৰী পাছ কৰে মানে ইও ডাঙৰ ল'ৰা হ'ল মাক বাপেকক পইচা খুজিব লাজ পায় বোলে আজি গুৱাহাটীত ইণ্টাৰভিউ কালি যোৰহাটত ইণ্টাৰভিউ মাৰিব যাবৰ কাৰণে টকা নাথাকে ফৰ্ম ফিল আপ কৰিব টকা নাথাকে 300 টকা 400 টকা লাগে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে এই বছৰৰ পৰা যিমান ল'ৰাই ডিগ্ৰী পাছ কৰিব সকলোকে মাহত আমি 2,500 টকা এক বছৰৰ কাৰণে আমি দিয়াৰ ব্যৱস্থা কৰিম ভাল হ'ব নে বেয়া হ'ব আপোনালোকে চাওক ক্লাস 9ত সাইকেল পালে 10ত 300 টকা মাহত পালে হায়াৰ সেকেন্ডাৰীত নিযুত মইনা পালে আৰু ডিগ্ৰী পাছ কৰি 2,500 টকা কৰি মাহত পালে কংগ্ৰেছৰ দিনত চাকৰি কেনেকৈ হৈছিল অংগনবাদী চাকৰি এটাৰ কাৰণেও ল'ৰা ছোৱালীয়ে বিশেষকৈ ছোৱালীয়ে টকা দিব লাগিছিল 1 লাখ 1.5 লাখ 50,000 টকা ঘোষ নিদিলে চাকৰি নহৈছিল আজি আমি অসমত বিজেপি দল শাসনত অহাৰ পৰা 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলো চাকৰি নামত মইতো বহুত দিনৰ পৰা ৰাজনীতি কৰিছো কাৰোবাক যদি কয় বেটা 3 লাখ টকা দে হেলথত চাকৰি এটা দিম দিবনে নিদিয়ে
দিবনে নাই চাকৰিৰ কাৰণে পইচা? চাকৰিৰ কাৰণে পইচা লোৱা আটাইতকৈ সহজ। কংগ্ৰেছৰ নেতাবিলাকে যিমান বিল্ডিং বনালে, যিমান গাড়ী কিনিলে, সব চাকৰি টকা। আজি 1.5 লাখ চাকৰি মই দিছো, 1 লাখ কৰি যদি টকা ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন। কিন্তু বিজেপিৰ দিনত আমি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো, এখন তামোল পানো কাৰোৰ পৰা আমি খোৱা নাই, তাক আজি আমি ক'ব পাৰো। ল'ৰা ছোৱালী ACS পাইছে, পুলিচত চাকৰি পাইছে, হেলথত চাকৰি পাইছে, এডুকেশ্যনত চাকৰি পাইছে। আজি চাকৰি নামত টকা পইচা নোহোৱা হৈ গ'ল। প্ৰত্যেক বছৰে ইণ্টাৰভিউ ওলাই, এই বছৰো নৱেম্বৰত আৰু ইণ্টাৰভিউ ওলাব। প্ৰত্যেক বছৰে ল'ৰা ছোৱালীয়ে চাকৰি পাই গৈ থাকিব। তাৰ পিছত কিছুমান ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, তেওঁলোকৰ কি হ'ব? মই এইটো সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা প্ৰত্যেক বছৰে প্ৰত্যেক সমষ্টিৰ চিপাঝাৰত প্ৰত্যেক বছৰে 1000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ব্যৱসায় কৰিবৰ কাৰণে আগবঢ়াম। 2 লাখ টকাকৈ ঘূৰাই দিব নালাগে, বেংকৰ লগত কথা নাই, চৰকাৰে দিব। 2 লাখ টকাতকৈ ভাল ব্যৱসায় কৰি বাকীখিনি বেংকৰ পৰা লৈ তেওঁলোকে আগবাঢ়ি গৈ থাকিব পাৰিব। আজি কোনে ইমান কথা চিন্তা কৰিছিল? দুৰ্নীতি কৰা 300তকৈ বেছি অফিচাৰক আজি আমি জেলত পঠাইছো। প্ৰথমবাৰ। আগত অসমত কেতিয়াও কোনেও এই কামবোৰ কৰিবৰ বাবে সাহস কৰা নাছিল। ড্ৰাগছ হওক, আন বেয়া কাম হওক, প্ৰতিটো কামৰ লগত, প্ৰতিটো বেয়া কামৰ লগত আজি আমি যুঁজিছো আৰু অসমখনক এটা নতুন দিগন্তলৈ লৈ যাব চেষ্টা কৰিছো। বিজেপি চৰকাৰ যদি নাথাকিলেহেঁতেন কেতিয়াবা গৰুখুটি খালী হলহেঁতেন নেকি? আপোনালোকে কওকচোন, খালী হলহেঁতেন কেতিয়াবা? আজি বিজেপি চৰকাৰ থকাৰ কাৰণে অসমৰ চাৰিওফালে সত্ৰ, নামঘৰ সকলোবোৰ আগবাঢ়িছে। 25,000 নামঘৰক আমি মাৰ্চ মাহত 1.5 লাখকৈ টকা দিছো আৰু 25,000 নামঘৰক এই বছৰত আমি আৰু অনুদান আগবঢ়াম। আজি আপোনালোকে এটাই কথা মনত ৰাখিব, বিজেপি মানে ভাৰতীয় শক্তি, বিজেপি মানে সনাতনী শক্তি, বিজেপি মানে জাগ্ৰত অসমীয়া, বিজেপি মানে জাগাটো জলদি জলদি পাব লাগে। পাব লাগে না নাই? বলাবে লাগে না নাই? অলৰেডি 10,000 টকা বিলোৱাৰ স্কিম শুরু হৈ গ'ল। জুন মাহত মই 2 দিন শ্ৰীভূমি জিলাত আহিম, 1 দিন পাথাৰকান্দি আৰু কৰি আমাৰ ৰাতাবাৰীত বিলাম, 1 দিন নৰ্থ কৰিমগঞ্জ আৰু সাউথ কৰিমগঞ্জত বিলাম। জুন মাহৰ ভিতৰত সব মহিলা আমি 10,000 টকা পাই যাম। ঠিক আছে? আমি অকল চাউল পাওঁ, কিন্তু এটা মানুহক ঘৰ চলাবৰ কাৰণে দালি লাগে, চেনি লাগে, নিমখ লাগে, লাগে কি নাই? 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আমি চাউলো পাম আৰু বজাৰতকৈ 30 টকা কম দামত আমি দালি পাম, নিমখ পাম, চেনি পাম। হ'ব? ৰেশন কাৰ্ডে কি পাইবে? এখন চাউলৰ আলাগা, চাউলৰ পৰে এখন বজাৰত থেকে 30 টকা কম দামে আমি ডাল পাবে, আমি চিনি পাবে, আমি নমক পাবে। ঠিক আছে? ভালো হবে কিনা? এটা ভালো হবে কিনা? ঠিক আছে। কার কার ঘরে গ্যাস কানেকশন আছে? হাতটা দাঁড়ান তো। আচ্ছা, সবার বাড়িতে আছে। কার কার বাড়িতে গ্যাস আছে? হাতটা উঠান।